মই তোমাৰ কথা চিন্তা কৰি তোমাৰ পৰা আঁতৰ হ'ব বিচৰা নাছিলোঁ। মই মোৰ কথা চিন্তা কৰিছিলোঁ। আচলতে তোমাৰ সংগ মই এনজয়ে নকৰোঁ। এই যে অনবৰতে তুমি মোৰ আশে পাশে ঘূৰি থাকা সহ্য নহয় মোৰ। কি বিচাৰিছে আপুনি? কি মাকহে তুমি? কেনেকুৱা মাক? মোৰ ছোৱালীজনী সেইখন ঘৰত ইমান কষ্টত আছে আৰু তুমি মাক হৈ এনেকুৱা কথা ক'ব পাৰিছা? এয়া আপোনাৰ মনৰ কথা নে অভিনয় সেয়া মই নাজানো। যদি আপুনি বিচাৰিছে মই যাম। কেতিয়াও উভতি নাহোঁ মই। আমি বেছি ফূৰ্তি কৰি লাভ নাই কিন্তু। কিয়? আমি এজন মানুহৰ কথা পাহৰি গৈছোঁ, যিজন মানুহে আমাৰ সপোনত চেঁচা পানী ঢালিব পাৰে। তুমি ঠিকেই কৈছা, ইহঁত দুয়োৰে মাজত কিবা এটা ঘটনা ঘটিছে। এতিয়া কেৱল ভগৱানক প্ৰাৰ্থনা কৰা, এই যে ওলাই গ'ল ঘৰলৈ যাতে আৰু কেতিয়াও উভতি নাহে। হেল্ল', বৌৰ ঘৰলৈ যাবলৈ ওলাইছে, থৈ আহিবি। হ'ব দাদা। বৌ আপোনাক দাদাই ঘৰত থৈ আহিব কৈছে। বা তোক ইমানকৈ ফোন কৰি আছিলোঁ, ফোনটো কিয় ৰিচিভ কৰা নাছিলি? মা, মই সেইখন ঘৰ এৰি একেবাৰে গুচি আহিলোঁ। মোক গৌৰৱে আৰু তেওঁৰ জীৱনত বিচৰা নাই। চা পাহাৰী, আমি সকলোবোৰ জানো। ঝৰ্ণাই আমাক সকলোবোৰ কথাই কৈছে। তই এনেকৈ কান্দি নাথাকিবিচোন পাহাৰী। ব'ল ভিতৰলৈকে মুখ হাতকেইটা ধুই ল'বি, তাৰপিছত বহি কথা পাতিম। আহ, নেকান্দিবিচোন। তোৰ এই অৱস্থাটো দেখিলে
বহুত দুখ পাব দেউতাৰে। তোৰ কথাবোৰ গম পাই দেউতাৰে তোক ঘৰলৈ ঘূৰাই আনিব বিচাৰিছিল। বহুত খং উঠিছিল গৌৰৱৰ ওপৰত। মই যেনে তেনে বুজাই বঢ়াই ৰাখিছোঁ মানুহজনক। কোনো মাক দেউতাকেই নিবিচাৰে বিয়া দি উলিয়াই পঠিওৱা ছোৱালী এজনী স্বামীৰ লগত কাজিয়া কৰি ঘৰ এৰি গুচি অহাটো। মই কাজিয়া কৰি ওলাই অহা নাই মা। মই মাত্ৰ তেওঁৰ বাবে অপ্ৰয়োজনীয়হে হৈ পৰিলোঁ। জানো, সকলো জানো। আমি কোৱা নাই তই ভুল কৰিছ বুলি। তোৰ এই দুখ দেখি আমি বৰ কষ্ট পাইছোঁ। মা, মই বাৰু ইয়ালৈ ঘূৰি আহি ভুল কৰিলোঁ নেকি? তুমিয়ে কোৱাচোন, মই ইয়ালৈ নাহি কলৈ যাম? আপোন বুলিবলৈ এইখন পৃথিৱীত আৰু কোন আছে কোৱাচোন? নে বিয়া দিয়াৰ পিছত ময়ো তোমালোকৰ বাবে অপ্ৰয়োজনীয় হৈ পৰিলোঁ? তেনেকৈ কিয় কৈছ পাহাৰী? তোৰ এইখনেই ঘৰ। আমাৰ দুখ লাগিছে সঁচা, তই চিন্তা নকৰিবি। তোৰ লগত আমি সদায়ে আছো। আমি আটায়ে তোক বহুত ভাল পাওঁ। তোৰ দুখ হ'লে আমাৰো দুখ হয়। তোৰ কষ্টই আমাকো বহুত কষ্ট দিয়ে। চাৱাই, তই ধৈৰ্য ধৰচোন, সকলোবোৰ ঠিক হৈ যাব। দাদা, কোৱা। আপোনাক ইনজেকশ্যন দিবলৈ অহা ল'ৰাজন নাহিলে নেকি? মই জনাততো এই ইনজেকশ্যনটো আপুনি সদায় ল'ব লাগে। আহিব লাগিছিল, নাহিলে। কি কৰোঁ এতিয়া মই? যদি আপুনি বিচাৰে মই আপোনাক দিওঁ নেকি? ভালেই কৰিলা, থাকিব দিয়া তাক অকলে। যদি সঁচাকৈ সি মানুহ হয়, এদিন নহয় এদিন সি তাৰ ভুল উপলব্ধি কৰিবই। আৰু যদি নকৰে, তেতিয়াহ'লে ভাবি ল'বা তোমাৰ ভাগ্য ভাল যে তেনে এজন পুৰুষৰ কবলৰ পৰা তুমি মুক্ত হ'লা। দাদা, 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 কোৱা। আপোনাক ইনজেকশ্যন দিবলৈ অহা ল'ৰাজন নাহিলে নেকি? মই জনাততো এই ইনজেকশ্যনটো আপুনি সদায় ল'ব লাগে। আহিব লাগিছিল, নাহিলে। কি কৰোঁ এতিয়া মই? যদি আপুনি বিচাৰে মই আপোনাক দিওঁ নেকি? আপুনি চাগে নাজানে, মই 6 মাহৰ বাবে নাৰ্ছিং কোৰ্ছ এটা কৰিছিলোঁ। সেইবাবে প্ৰেক্টিছো আছে আৰু কেইবছৰমান ক্লিনিক এখনতো কাম কৰিছিলোঁ। কি কৰোঁ দাদা, বেজীটো দিওঁনে? ঠিক আছে, দিয়া। সেই বক্সটোতে আছে, যোৱাচোন চোৱা। চাওঁ।
হেল্ল', মই ঘৰলৈ গুচি আহিলোঁ। কিমান আৰু মই চেষ্টা কৰিম? ভাগৰি পৰিছোঁ মই। ভালেই কৰিলা, থাকিব দিয়া তাক অকলে। যদি সঁচাকৈ সি মানুহ হয়, এদিন নহয় এদিন সি তাৰ ভুল উপলব্ধি কৰিবই। আৰু যদি নকৰে, তেতিয়াহ'লে ভাবি ল'বা তোমাৰ ভাগ্য ভাল যে তেনে এজন পুৰুষৰ কবলৰ পৰা তুমি মুক্ত হ'লা। যিজন মানুহে তোক এটা অপ্ৰয়োজনীয় বস্তু বুলি ভাবে, সেই মানুহজনৰ কাৰণে তই ভোকে পিয়াহে থাকিবি নেকি? কিয় চকু পানী টুকিবি তই সেই মানুহজনৰ কাৰণে? ঘৰত এজনী নাৰ্ছ থাকোঁতে কোনেনো বাহিৰৰ পৰা মানুহ আনি পইচা খৰচ কৰিব? আৰু সেইবোৰ টেনশ্যন তুমি ল'ব নালাগে। মই আছোঁ নহয়, মেনেজ কৰি ল'ম। আৰে তুমি এইবোৰ কি কৰিলা শিখা? আহা, তুমি ইমান ভয় কিয় খাইছা? যদি দাদা কিবা এটা হৈ যায়? তোমাৰ দাদা নমৰে দিয়া, মাথো দিনে দিনে অসুস্থ হৈহে পৰিব। ভাল হৈ নিজৰ ভৰিত থিয় দিয়াটো দূৰৰে কথা, ভালদৰে বিচনাখনত শুই থাকিবও নোৱাৰিব। আমাৰ পাপ লাগিব শিখা, এইবোৰ কৰিলে আমাৰ পাপ লাগিব। আহা, তোমাক এটা কথাকে কিমানবাৰ ক'ব লাগে যে ৰজাৰ জীৱন লাগিলে বলিদান জৰুৰী। তুমি তোমাৰ দাদাৰ মৰমৰ বলিদান দিব লাগিব, নহ'লে তোমাৰ অৱস্থা সেই ধনী ঘৰৰ কুকুৰটোৰ নিচিনা হ'ব, যিয়ে দামী দামী খাদ্য খায়, দামী দামী শ্বেম্পু কৰি দামী গাড়ীত উঠি ঘূৰি ফুৰে, কিন্তু ডিঙিত এডাল দামী শিকলি লাগি থাকে। বুজিলা? বা এয়া ল, তই অহাৰ পৰা একোৱেই খোৱা নাই, খাচোন বা। ল খা। মন যোৱা নাই অ'। তই কাৰ বাবে নিজকে ইমান কষ্ট দি আছ হা? কাৰ বাবে? যিজন মানুহৰ তোৰ প্ৰতি অকণমানো ফিলিংছেই নাই, যিজন মানুহে তোক এটা অপ্ৰয়োজনীয় বস্তু বুলি ভাবে, সেই মানুহজনৰ কাৰণে তই ভোকে পিয়াহে থাকিবি নেকি? কিয় চকু পানী টুকিবি তই সেই মানুহজনৰ কাৰণে? তই কিবা খেলা পুতলা নেকি বা? তোক মন গ'লে মৰম কৰিব আৰু তোক মন গ'লে দলিয়াই দিব। তই সেই মানুহজনক এৰি দে বা, কোনো দৰকাৰ নাই তেওঁৰ নামৰ সেন্দুৰ তোৰ শিৰত ল'বলৈ। ঝৰ্ণা, তই বুজা নাই অ' ঝৰ্ণা। কি আচৰিত, তোৰ এতিয়াও সেই মানুহজনৰ প্ৰতি কেনেকৈ মৰম থাকিব পাৰে বা? মই তেওঁক ভাল পাওঁ, আৰু তাতোতকৈ ডাঙৰ কথা হৈছে তেওঁ মোৰ স্বামী। তোৰ স্বামীয়ে তোক ভাল নাপায়, বাস্তৱক স্বীকাৰ কৰ আৰু জীৱনত আগুৱাই যাবা।
মানুহে ভবাৰ দৰে বাস্তৱ ইমান সহজ নহয়। সহজ হয়, আমি পুৰণিকলীয়া চিন্তাধাৰাবোৰ সলনি কৰিব লাগিব। এখন সংসাৰ সফল নহ'ল বুলিয়েই ছোৱালী এজনীয়ে কি আন এখন সংসাৰ কৰিব নোৱাৰে নেকি? যদি পুৰুষে এই কাম কৰিব পাৰে তেন্তে নাৰীয়ে কৰাত ইমান আপত্তি কিয়? মই তোক বুজাব নোৱাৰো ঝৰ্ণা, মাত্ৰ তই মোক অকণমান অকলে এৰি দেচোন প্লিজ। কিনো তেতিয়াৰ পৰা ভাবি আছা? তুমিতো আজি দাদাক বেজি দি দিলা, কিন্তু এনেকুৱা চান্স তুমি সদায় পাবা জানো? ল'ৰাজনটো সদায় আহিব। ঘৰত এজনী নাৰ্ছ থাকোঁতে কোনেনো বাহিৰৰ পৰা মানুহ আনি পইচা খৰচ কৰিব? আৰু সেইবোৰ টেনশ্যন তুমি ল'ব নালাগে, মই আছোঁ নহয়, মেনেজ কৰি ল'ম। আৰু এটা কথা, কি?